কাগজৰ ভাজত আঁকি পঠোৱা মৰমবোৰ। কথা হিমাদ্ৰিতা বৰা। পাঠ উপাসনা কোঁৱৰ। মৰমৰ। হৃদয়ৰ সমস্ত আকুলতাৰে এমুঠি আৱেগৰ আহ্বানত এই মাজনিশা কলমটো তুলি লৈছোঁ। নীলা শব্দৰ ভাজে ভাজে বিয়পি থকা মৰমখিনি গ্ৰহণ কৰিব বুলি নকওঁ, কাৰণ এই সুবাস নকলেও কেৱল আপোনাৰ বাবেই। এজন সৈনিকৰ পত্নী হৈ বুজি উঠিছোঁ, থেতুৱৈ লগা জাৰত কপি সীমান্তত পহৰা দি থকা সময়বোৰ কেনেকৈ পাৰ কৰে। সেয়ে নুসুধো আপুনি কেনে আছে। প্ৰতিটো পুৱাতে সেউতাত আপোনাৰ নামৰ সেন্দুৰ আঁকি গোসাঁইলৈ একাজলি সেৱা আগবঢ়াওঁ। কুশলে ৰাখক আপোনাক। নকলেও জানেই আপুনি, এনেকৈয়ে যে হয় মোৰ প্ৰতিটো দিনৰ আৰম্ভণি। সন্ধ্যা এগছি বন্তিৰে পুনৰাই কৰোঁ আপোনাৰ মংগল কামনা। মাথো এটাই প্ৰাৰ্থনা, প্ৰভু তেওঁ কুশলে ৰাখা। আপোনাক এটা কথা কোৱাই নাই নহয়। সিদিনা যে আপুনি সীমান্তত গুলীবৰ্ষণৰ খবৰ পঠাইছিল, জানেনে? অন্তৰাত্মা মোৰ কঁপি উঠিছিল। অদ্ভুত অস্থিৰতাত চম্ভালিব পৰা নাছিলো মই নিজক। আমাৰ ওচৰৰে জেতুকী আইতা যে, আবেলিলৈ তেওঁ আহিছিল। মাৰ লগত কথা পাতি থাকোঁতে শুনিছিলোঁ, পত্নীৰ সেউতাৰ দীঘল সেন্দুৰে বোলে পতিৰ আয়ুস বঢ়ায়। নাজানো কিয় কথাটো মোৰ মনত সোমাইছিল। পিছদিনা পুৱাৰ পৰাই আনদিনাতকৈ বহুত দীঘল হৈ পৰিছিল মোৰ সেদুৰীয়া আলি। মায়েও লক্ষ্য কৰিছিল সেয়া। জানিছিল হয়তো তেওঁ মোৰ মনৰ কোনোবা এটি কোণত সৃষ্টি হোৱা ভয়ৰ কথা। কাষত বহুৱাই লৈ সাহস দিছিল, বুজাইছিল কিমান ডাঠ বুকুৰ হ'ব লাগে এগৰাকী সৈনিক পত্নী। বৰকৈ মনত পৰিব আপোনালৈ। তথাপিও নিজক বুজাওঁ দেশ মাতৃৰ প্ৰতি আপোনাৰ দায়িত্ব কিমান। শুনকচোন, জন্মৰ 10 দিনৰ পৰাই আপুনি সীমান্তলৈ গুচি যোৱা। আমাৰ সোণৰ পৰহিলৈ 6 মাহ সম্পূৰ্ণ হ'ব। বুজো মই তাক চাবলৈ আপোনাৰ কিমান হেঁপাহ জাগি আছে। আপুনি অহা মাহত যেতিয়া ছুটীত আহিব, তেতিয়াই তাৰ মুখত অন্ন দিয়া অনুষ্ঠানটোও পাতি দিম বুলি ভাবিছোঁ, বুজিছে? এইবাৰতো আপোনাৰ অলপ দীঘলীয়া ছুটী হ'ব। আপুনি থাকোঁতেও হয়তো সি দেউতা বুলিব পৰা হ'বগৈ। কিমান যে ভাল লাগিব, ভাবিলেই ভাল লাগে। কোনটো সাৰ পালে পাই? বাকী থকাখিনি পিছতে লিখিম দেই। ঘৰৰ কথা চিন্তা কৰি নাথাকিব। মা আৰু সোণ দুয়োৰে যত্ন মই লৈ আছো। মায়েও মোৰ যত্ন নোলোৱাকৈ নাথাকে। মুঠতে দুয়োৰে যত্নত আমি ভালকৈ আছো। আপুনিও নিজৰ যত্ন ল'ব। বহুত মৰমেৰে, প্ৰান্তত আপোনাৰ মানুহ।